তো প্লেট বুলি ক'লে তো আমি এনে সবেই জানো যে প্লেটটো কি বস্তু অসম পুলিচৰ ট্ৰেইনিং বা আৰ্মিৰ ট্ৰেইনিং BSF ট্ৰেইনিং বা NCC যিবিলাক বস্তু শিকোৱায় যে তেজ চল ধীৰে চল সাৱধান বিশ্ৰাম যিবিলাক বস্তু শিকোৱায় এইবিলাকক আমি প্লেট বুলি কওঁ বা ড্ৰিল বুলি কওঁ হয়নে তো এতিয়া কম্বল প্লেট বুলি ক'লে আমাৰ মাথাত এনেকুৱা এটা চিন্তাধাৰণা আহেনে যে হয়তো কম্বল মাটিত মেৰি কিনে থৈ দি তাৰ ওপৰত প্লেট হ'ব যেনে তেজ চল ধীৰে চল সাৱধান বিশ্ৰাম হয় না এনেকুৱা এটা ভাৱনা আহেনে যে কম্বল প্লেট মানে এইটো হ'ব নহয় কম্বল প্লেটটো একেবাৰে এটা বেলেগ বস্তু অসম পুলিচৰ ট্ৰেইনিং টাইমত আপুনি বহুত ধৰণৰ প্লেট পাব অকল যে এই প্লেটটোৱে যিটো ফিল্ডটোত হয় এইটো নহয় বহুত ধৰণৰ প্লেট পাব তাৰে ভিতৰত এটা হৈছে ৱেলকাম প্লেটটো আপুনি প্ৰথম দিনাই পাব যিদিনাখন আপুনি প্ৰথম ট্ৰেইনিঙত যাব তো ৱেলকাম প্লেটটো কি বস্তু যদি কোনোবাই জানে তেতিয়াতো ভাল কথা যদি নাজানে এই ৱেলকাম প্লেটৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ তাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা যাই চাব পাৰিব আজি আমি ক'ম যে কম্বল প্লেটটো কি বস্তু তো যিহেতু এই প্লেটবিলাক আমি ট্ৰেইনিং টাইমত পাওঁ অসম পুলিচৰ ট্ৰেইনিং টাইমত এই বহুত ধৰণৰ আমি প্লেট পাওঁ তো ট্ৰেইনিং লাইফটো কেনেকুৱা হয় তো ট্ৰেইনিং লাইফত আমি সদায় ৰাতিপুৱা খুব সোনকালে উঠিব লাগে আৰু ৰাতিপুৱা শুব লাগে 9টা বজাত মুঠতে 9টা বজাৰ আগত এতিয়া সবৰে মাতাত এনেকুৱা এটা চিন্তাধাৰণা আহি আছে চাগে যে ৰাতি 9টানো কিমান ৰাতি 9টা বজাত শুলেতো আৰামত ৰাতিপুৱা উঠিব পাৰিম হয়নে এইটো এতিয়া ভাবি আছা যেতিয়াখন ট্ৰেইনিং আপোনাৰ লাইফত যদি কেতিয়াবা ট্ৰেইনিং আহে তেতিয়া আপুনি গম পাব মই নকওঁ তো যেহেতু আমি ৰাতিপুৱা 3টা বজাতে উঠিব লাগে 3টা বজাৰ পৰা 4টালৈকে 4:30টালৈকে আমাৰ নিজৰ যিবিলাক কৰণীয় কাম যেনেকুৱা হাগা মুঠা মুখ ধোৱা ব্ৰাছ কৰা শেভিং কৰা এইবিলাক নিজৰ কৰণীয় কাম লগতে আমাৰ যিবিলাক বেড আছে ৰুম আছে ৰুমৰ চাৰিওফালে চাফ চিকুণ কৰা দায়িত্ব সেই সময়খিনিত ৰাতিপুৱা এন্ধাৰতে এইবিলাক কৰি শেষ কৰিব লাগিব 5টা বজাৰ পৰা আমাৰ আৰম্ভ হ'ব পিটি এতিয়া 5টাৰ পৰা 8টালৈকে আমাৰ পিটি ক্লাছ চলি থাকিব তাৰ পিছত আমি ব্ৰেকফাষ্ট হ'ব ব্ৰেকফাষ্টৰ পিছত আকৌ আমাৰ প্ৰেড আৰম্ভ হ'ব এই প্ৰেড শেষ হৈ আৰু এই প্ৰেড তাৰ পিছত হ'ব ল ক্লাছ এই ল ক্লাছ ফিৰ আকৌ আবেলি হ'ব আমাৰ গ্ৰাণ্ড পিটি গোটেই দিনটো বহুত ভাগৰ লাগি যায় আকৌ সন্ধিয়া আকৌ গিনতি তো গোটেই দিনটো ইমান ভাগৰ লাগে আৰু ৰেষ্ট কৰাৰ কাৰণে 1 মিনিটৰ সময় নাপাওঁ তো যেতিয়া এজন মানুহে কষ্ট বেছি কৰিব আৰু ৰেষ্ট কম কৰিব তেতিয়া এজন মানুহৰ স্বাভাৱিকতে টোপনিটো বেছিকৈ লাগিব হয়নে স্বাভাৱিকতে যোনে কষ্ট বেছি কৰে আৰু ৰেষ্ট কম কৰে ইয়াৰ টোপনি বেছি লাগে আৰু যিমানজনে যে ৰেষ্ট বেছি কৰে কষ্ট কম কৰে ইয়াৰ ৰাতি টোপনি নাহে তো এতিয়া কথা হ'ল আমি ৰাতিপুৱাৰ পৰা ইমান কষ্ট কৰোঁ এতিয়া বহুত এনেকুৱা বহুতে আছে যে যেতিয়া প্ৰেড চলি থাকে ক্লাছ চলি থাকে আমাকতো তাতেতো বহাই ক্লাছ নহয় থিয় কৰাই ক্লাছ চলি থাকে এই থিয় কৰিয়ে এনেকৈ থিয় হৈ থাকিব না থিয় এনেকৈ টোপনি মাৰি থাকোঁ এনেকুৱা বহুত আছে ট্ৰেইনিং টাইমত এনেকুৱা টোপনি লাগে যে ক্লাছ চলি আছে এইফালে এনেকৈ টোপনি মাৰি আছে এনেকুৱা টোপনি মাৰি থাকোঁ তো যেতিয়া ল ক্লাছ হয় তো ল ক্লাছটোতো কাৰোবাৰ কাৰণে সেইটো টোপনি টাইমে ঠিক আছে ল ক্লাছটো মানে এইটো টোপনি টাইমে ল ক্লাছত যাই বিন্দাছ টোপনি মাৰিব তো যিমানজনে এনেকৈ টোপনি মাৰে ঠিক আছে তো ইহঁতে যিদিনাখন ধৰা খায় সেইদিনাখনৰ এনেকুৱা এটা অৱস্থা আহে যে মানে সেইটো মানে আপুনি কল্পনাই কৰিব নোৱাৰিব যিমান সময় আপুনি চুৰি কৰি টোপনি মাৰিব পাৰিব এইটো আপোনাৰ কথা যিদিনাখন ধৰা খাব এইদিনাখন অৱস্থা বেয়া যেতিয়া গোটেই দিনৰ ট্ৰেইনিং শেষ হৈ ৰাতি গিনতি হ'ব তো গিনতিৰ সময়ত 1 ঘণ্টা লেকচাৰ দিব তো লেকচাৰত ৰাতিটো এই এনেকৈ টোপনি মাৰি থাকে গিনতিৰ সময়ত কিবা কৈ আছে বকি থাক যেতিয়া আপোনাৰ 7টা বজাত গিনতিৰ পৰা এৰি দিব মানে আপোনাৰ দিনৰ A to Z কাম শেষ মানে এই দিনৰ যি ট্ৰেইনিং আছে ট্ৰেইনিংটো আপোনাৰ শেষ হ'ল এতিয়া 7টা বজাত শেষ হ'ল আপোনাৰ ভাবিলে বিন্দাছ এতিয়া যাই শুব পাৰিম নহয় আপোনাৰ 8:45লৈকে আপোনাক আঁঠুৱা বান্ধিব নিদিব যদি কাৰোবাক দেখিছে যে 8:45ৰ আগতে এই আঁঠুৱা বান্ধি কিনে শুলে তেতিয়া আৰু তাৰ ৰাতিয়ে বেলেগ কাৰোবাই লগাই থ'ব তো আপুনি 7টা বজাত যাই বিচনাত বহাৰ লগে আপোনাৰ টোপনি আহিব আপুনি টোপনি যাব নোৱাৰিব তো ট্ৰেইনিং লেবটো এনেকুৱা এটা মানে পৰিস্থিতি আহে যে টোপনি ইমান বেছি লাগে আৰু মানে টোপনি সময় নাপাওঁ ট্ৰেইনিং লেবত যদি কোনোবাই আহি যদি কাৰোবাক কয় যে মই আপোনাক 5 মিনিট সময় দিম সেই 5 মিনিটৰ আপুনি কি কৰিব ডাইৰেক্ট কৈ দিব যে এই 5 মিনিট মই টোপনি মাৰিম ট্ৰেইনিং লাইফত যদি কাৰোবাৰ গাৰ্লফ্ৰেণ্ডে যদি ফোন কৰি কয় আজি ৰাতি মই ফ্ৰী আছোঁ তই মোৰ তাতে আহিবি
ই ডাইৰেক্ট কৈ দিব মই ৰাতি যাব নোৱাৰিম, মই টোপনি মাৰিম। তো বাদে দিয়ক এইগিলা কথা, মই মানে এটা কথা কওঁতে কওঁতে বেলেগ ফালে গুচি গৈছোঁ। তো মেইন পইণ্টত আহোঁ, ঠিক আছে। তো মোৰ লগত কি হৈছে এইটো শুনক। যিহেতু টোপনি বহুত বেছি লাগে, তো ছেম মোৰো টোপনি বহুত বেছি লাগে। আৰু আমাক ছাৰে সদায় কৈ থাকে যে যোনে যিমান চুৰ কৰি টোপনি মাৰি আছা মাৰি থাকক, যিদিনাখন ধৰা খাব সেইদিনাখন খুব বেয়া হ'ব। আৰু আমি গোটেই দিনটো যে ক্লাছ চলে, এই ক্লাছৰ ভিতৰত এদিনত খালি আমি ৰেষ্ট পাওঁ 12:40 পৰা 2টা বজালৈকে, ঠিক আছে। আমি ৰেষ্ট পাওঁ 12:40 পৰা 2টা বজালৈকে। আৰু ছাৰে বাৰে বাৰে আমাক কৈ থাকে যে 12:40 পৰা 2টা বজাৰ ভিতৰত কোনেও টোপনি নামাৰিব। আৰু সদায় ছাৰ এনেকুৱা টাইমত ৰুমৰ ভিতৰত আহি চেক কৰি যায়। তো এইদিনাখন কি হ'ল, মই ক্লাছ কৰি আহিলোঁ, ট্ৰেইনিং কৰা অহাৰ পিছত 12:40 ভাত খালোঁ। ভাত খাই কিনে বিচনাত যাই অকণমান বহিলোঁ, ৰেষ্ট কৰিব লাগিব যিহেতু এইটো ৰেষ্ট টাইম 12:40 পৰা 2টালৈকে। তো ভাবিলোঁ বহিলোঁ, যেতিয়া বিচনাত বহিলোঁ তো গা পা পূৰা বিষাই আছে। এনেকৈ ভাবিছোঁ পূৰা বিষাই আছে, কি কৰিম। তো ভাবিলোঁ অকণমান বিচনাখনত শুলে চাগে ভাল লাগিব। তো বিচনাখনত মই লাহেকৈ শুই দিলোঁ। হোৱাৰ পিছত মানে কিবা কিবি চিন্তা কৰি আছোঁ, চকু এনেকৈ বন্ধি যায়। মই এনেকৈ চাপ খাব নিদিওঁ, এনেকৈ পূৰা ঝটকৈ মানে নৰ্মেলভাৱে থাকিবলৈ চেষ্টা কৰোঁ। তেনেকুৱা কৰোঁতে কৰোঁতে কেতিয়াবা মোৰ মানে টোপনি লাগি গ'ল, মই গমেই নাপাওঁ। টোপনি লাগি গ'ল। সেই সময়ত এজন ইনষ্ট্ৰাক্টৰে ৰুমৰ ভিতৰত সোমালে। আৰু মোৰ বেডখন আছিল ডাইৰেক্ট দুৱাৰৰ সন্মুখত। সোমাই কিনে মোক দেখিলে মই টোপনি মাৰি আছোঁ, লাহেকৈ ওচৰত আহিলে। ওচৰত আহি মোক কৈছে, অ' বাবা, বিন্দাছ টোপনি মাৰি আছা ন, উঠা 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 উঠা। তাৰপিছত মইতো ভয় খাই গ'লোঁ, উঠিলোঁ। আজি খুব টোপনি মাৰি খুব আৰাম কৰিলা ন, ৰ'ব কিবা এটা ব্যৱস্থা কৰিব লাগিব। তাৰপিছত কয় আপোনাৰ কাৰণে ফিল্ডখন মানে ৱেইট কৰি আছে, ফিল্ডত যাব লাগিব। তাৰপিছত এনেকৈ মই কওঁতে কওঁতে আৰু এনেকুৱা টোটেল 7জনক ওলালে, মানে টোপনি মাৰা ধৰিলে 7জনক ধৰি কিনে ক'লে যে নিজৰ নিজৰ কম্বলখন লৈ ফিল্ডত আহা। নিজৰ কম্বলখন লৈ ফিল্ডত আহা মানে মই বুজি নাপালোঁ কি কৰিম এতিয়া, ফিল্ডত কম্বল লৈ মাতিলে। তো মই আকৌ ভাবিলোঁ যে চাগে কম্বলৰ ওপৰত চাগে কলিং টলিং লগাই দিব বা কম্বলৰ ওপৰত বেন মাৰিব দিব মুঠি দি। মই ভাবিলোঁ পাতলখন লৈ নাযাওঁ, যিখন ডাঠ আছে ডাঠখন লৈ যাওঁ, কাৰণ চোনটিলাততো প্ৰচুৰ ঠাণ্ডা, এখন ডাঠ কম্বল আপোনাক লাগিবই। তো মই যিখন ডাঠ, মই এনেকুৱা ভাবিলোঁ আৰু যে কম্বলৰ ওপৰত হয়তো কিবা কৰিব দিব, সেইকাৰণে ডাঠখনে লৈ গুচি গ'লোঁ। আমি চবেই নিজৰ নিজৰ কম্বল লৈ গ'লোঁ। ছাৰক যাই কিনে ৰিপৰ্ট কৰিলোঁ যে ছাৰ আমি আহিলোঁ কম্বল লৈ। তাৰপিছত আমাক মাতি লৈ গ'ল, চাই আছে ক'ত ৰ'দটো বেছি পৰে। তো ছাৰে বিচাৰি আছে ৰ'দ ক'ত বেছি হ'ব। তো তেনেকুৱা এখন ঠাই বিচাৰি ল'লে ফিল্ডৰ এক কাষত, যে ইয়াতে ৰ'দ বেছি পৰে। তো ক'লে চবে শুই যাওক। তাৰপিছত কয় নিজৰ নিজৰ কম্বল ওচৰত লৈ চবে শুই যাওক। তো শুলোঁ। তাৰপিছত কি কৰিলে, যোনে নিজৰ নিজৰ কম্বল লৈ গৈছে, কম্বল দি একদম পূৰা মেৰিয়াই দিলে। যেনেকুৱা এজন মানুহ মৰিলে যেনেকুৱা তাক কাপোৰেদি মেৰিয়াই দিয়ে, তেনেকুৱা কম্বল, ইমান ডাঠ কম্বল দি পূৰা মেৰিয়াই দিছে। মানে তাত বতাহ সোমোৱাৰ অকণমানো গেপ নাই। একদম ভৰিৰ তলেদি, একদম মূৰৰ ইফালেদি, ছাইডেদি একদম পূৰা মেৰিয়াই দি ৰ'দত শুৱাই থৈ দিছে। ইফালে মানে মাথা দি মানে ঘাম ওলাই অৱস্থা শেষ। এজনে চিঞৰি আছে, ছাৰ মই উশাহ ল'ব পৰা নাই, ছাৰ মই উশাহ ল'ব পৰা নাই, ওলাই দিয়ক। কয় কি হৈছে, অসুবিধা হৈ আছে নেকি? বোলে ছাৰ মই আৰু নোৱাৰোঁ, অসুবিধা হৈ আছে। কয় ঠিক আছে হ'ব। লাহেকৈ মুখখন ওলাই দিছে, ওলাই দি একদম সূৰ্যৰ পিনে ইয়াক এনেকৈ চাই থাকিব দিছে। কয় তোৰ মুখ যাতে ইয়াৰ সূৰ্যৰ পিনৰ পৰা যাতে এদিক ওদিক নহয়, তোৰ উশাহ লওঁতে অসুবিধা হৈছে না, এতিয়াতো নহ'ব, এতিয়া এনেকৈ থাক। মই তাৰ পৰা একদম মানে লৰচৰ নাই আৰু, যেনেকৈ শুৱাই থৈছে তেনেকৈ আছোঁ। ইফালে ঘাম ওলাই অৱস্থা বেয়া হৈ গৈছে। পাক্কা 1 ঘণ্টা এনেকৈ কম্বলত মেৰিয়াই কিনে ৰাখিছে। তাৰপিছত ছাৰে কাষত আহি কিনে সুধিছে যে কি হ'ল, ভাল লাগি আছে না? টোপনি মাৰক, কিমান টোপনি মাৰিব, এতিয়া টোপনি মাৰকচোন, খুব ভাল লাগিব। তো সেই সময়তো অলপ টোপনি নাহে, ইমান গৰমত মানে একদম ঘাম চাম ওলাই একদম শেষ হৈ গ'ল। তাৰপিছত 1 ঘণ্টা পিছতহে, টাইম চাই 1 ঘণ্টা পিছতহে আমাক কম্বলৰ পৰা ওলাই দিছে। যে তাৰপিছত সুধিছে এতিয়া আৰু মানে এনেকৈ টোপনি মাৰিবনে ফ্ৰী টাইমত? আমিতো চবেই ক'লোঁ নামাৰোঁ। তাৰপিছত তেতিয়াতো পূৰা ভিতৰে পূৰা খং হৈ আছিল যে আমাক এনেকুৱা এটা পানিছমেণ্ট দিলে। একচুৱেলি কম্বল পেৰেডটো এটা পানিছমেণ্ট হয়, ঠিক আছে, কম্বল পেৰেডটো এটা পানিছমেণ্ট। তেতিয়া খুব খং উঠি আছিল যে আমাক এনেকৈ এটা পানিছমেণ্ট দিলে। আৰু আপোনাৰ এই ভাইটো মুস্তফা, মানে ট্ৰেইনিং লাইফৰ এনেকুৱা এটা পানিছমেণ্ট নাই যিটো নেকি মই পোৱা নাই। তো তাৰপিছত আমাক ভালকৈ বুজাইছে যে কম্বল পেৰেডটো একচুৱেলি কিয় দিয়া হয়।
একচুৱেলি টোপনি সেইবিলাক মানুহৰে বেছিকৈ আহে যাৰ বডিটো অকণমান উইক থাকে, ভিতৰত হয়তো জ্বৰ থাকে, চৰ্দি থাকে, ইয়াৰ টোপনিটো বেছিকৈ আহে। আৰু যেতিয়া এনেকৈ ইমান 1 ঘণ্টামান ইমান গৰমত ৰখাই দিয়ে না, ভিতৰৰ জ্বৰ ফাটি ওলাই যায়। ঠিক আছে, সঁচাকৈ মই যেতিয়া এনেকৈ দিছে মোৰ পূৰা খং উঠিছে। তাৰপিছত সেইদিনাখন কোৱা নাই, 2-3 দিন পিছত আমাক বেলেগভাৱে লৈ যায় বুজাইছে যে আপোনালোকক যে এইটো পানিছমেণ্ট দিয়া হৈছে, একচুৱেলি এইটো পানিছমেণ্ট আপোনালোকে ভাবি আছে পানিছমেণ্ট, কিন্তু এইটো আপোনালোকৰ ভালৰ কাৰণে দিয়া হৈছে। তাৰপিছত পৰা সঁচা কথা যে টোপনি লগা বন্ধই হৈ গ'ল। তো এইটো হৈছে কম্বল প্লেট। ঠিক আছে, আপোনালোকে চবে ভাবিছে যে কম্বল প্লেট কি হ'ব, তো কম্বল প্লেটটো এটা পানিছমেণ্ট, যিটো নেকি মই নোপোৱাকৈ নাথাকোঁ। নেক্সট ভিডিঅ'ত ট্ৰেইনিং লাইফৰ আকৌ এটা নেক্সট টপিক লৈ আহিম। তো এইটো ভিডিঅ' যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰোঁ। জয় হিন্দ।